Hello everyone, welcome to Nikita's vlog. আজি মই ভিজিট কৰা উদয়পুৰৰ খুবেই ধুনীয়া এখন হোটেল টুৰ দিম. This is none other than Jagat Niwas Palace. আমি দুপৰীয়া 3টা মান বজাত পাই গৈছিলোঁ. সেইটো টাইম বহুত ভিৰ হয় আচলতে. বাট আমি মৰ্নিঙৰ টাইম মিলাব নোৱাৰিলোঁ. চ' 3 PM বুকিং কৰি থৈছিলোঁ. আপোনালোকেও ইয়াত অহাৰ আগত বুকিং কৰি যাব, নহ'লে বহুত টাইম ৰখিব লগা হ'ব পাৰে. বুকিং কৰি গ'লে আপোনালোকে ধুনীয়া এখন উইণ্ড' ছিট পাব, নহ'লে বেলেগ জেগাত বহিব লগাও হ'ব পাৰে য'ত উইণ্ড' ছিট নাই. আৰু ইমান দূৰ গৈ পেলাই যদি আপুনি উইণ্ড' ছিট এটা নাপায় কিমান বেছি বেয়া লাগিব ন. আৰু চব মানুহ তাত ফটোশ্বুটৰ বাবেই যায়, চ' আপুনি বহুত টাইম উইণ্ড' ছিটত ফটো ল'বলৈ ৰখি থাকিব লগা হ'ব পাৰে, যিটো ভাল নালাগে ন যি হ'লেও. আৰু টেবুল বুকিং 2-3 ডেইজৰ আগত কৰিব. খানাৰ ৰিভিউ বৰ বিশেষ দিব নোৱাৰিম, কাৰণ আমি অকল কফি, চিকেন বিৰিয়ানী এণ্ড চালাড লৈছিলোঁ. সেইখিনি হিচাপত ঠিক ঠাক আছিলে বাৰু. বহুত বেছি ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ. খালি প্ৰাইচটো অলপ বেছি আছিল বেলেগ ৰেষ্টুৰেণ্টৰ তুলনাত. বাট বচুল হৈ যায়, কাৰণ ইমানেই ধুনীয়া পৰিৱেশ, সেই পৰিৱেশৰ তুলনাত ইটছ ফেয়াৰ. তাতে অলপ শ্ল' ৰাজস্থানী ফ'ক মিউজিক বেকগ্ৰাউণ্ডত বাজি আছিলে, আৰু গোটেই পৰিৱেশটোৱে হাৱেলীৰ ৰিয়েল ভাইবছটো দিছিলে. চ' বহুত বেছি ভাল লাগিল. আপোনালোকেও যদি উদয়পুৰ যায় দেন জগত নিবাস পেলেচ এবাৰ হ'লেও ভিজিট কৰিবই, কাৰণ বহুত বেছি ভাল লাগিলে আমাৰ গৈ পেলাই. আৰু কিবা যদি জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা. থেংক ইউ.